হেল্ল' গাইজ, যিহেতু এতিয়া বৰ্তমান ফাৰ্ষ্ট ফেজ কাউন্সেলিং, ছেকেণ্ড ফেজ কাউন্সেলিং আৰু ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ড সকলোৰে ৰিজাল্ট ডিক্লেয়াৰ কৰিছে আৰু সকলোৰে এডমিশ্যন প্ৰচেছ বৰ্তমান শেষ হৈছে। গতিকে বহুতৰে কিছুমান কুৱেশ্যন আছিলে যে থাৰ্ড ৰাউণ্ডৰ এডমিশ্যনৰ পাছত আৰু কিবা বেলেগ ৰাউণ্ড হ'ব নেকি বা ফ'ৰ্থ ৰাউণ্ডৰ এডমিশ্যন হ'ব নেকি। গতিকে এইটো হ'ব পাৰে, মই সকলোবোৰ ডিটেইলছৰ বিষয়ে এই ভিডিঅ'ত কৈ আছোঁ। আৰু বহুতৰে কুৱেশ্যন আছিলে যে এই DLEডৰ যোনসকলে এডমিশ্যন লৈছে সেইসকলৰ ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব বা চিলেবাছটো কেনেকুৱা ধৰণৰ হ'ব, কি কি বুকছ লাগিব, সকলোবোৰ বিষয়ে মই জনাম। বা এইটো ভিডিঅ' যদি অলপ দীঘল হয় তেন্তে নেক্সট ভিডিঅ'ত মই চিলেবাছটোৰ বিষয়ে জনাই দিম যে কেনেকুৱা ধৰণৰ চিলেবাছ হ'ব, কি কি বুকছ আপোনালোকে ল'ব লাগিব বা কোৰ্চটো কেনেকুৱা ধৰণৰ হয়, টাফ হয়নে নহয়, সকলোবোৰ বিষয়ে মই জনাই আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি সেই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু 20 তাৰিখ অৰ্থাৎ 20 আগষ্ট তাৰিখে সকলোবোৰ প্ৰচেছ কমপ্লিট হ'ব বা 20 আগষ্ট তাৰিখে যোনবোৰে এডমিশ্যন থাৰ্ড ৰাউণ্ডত লৈছে সেইবোৰ ইনষ্টিটিউটত যদি আৰু ভেকেঞ্চি খালী আছে আৰু যদি ভেকেঞ্চিজ খালী আছে তেনেহ'লে সেই ইনষ্টিটিউটবোৰে SCERTক সেই ভেকেঞ্চিবোৰৰ বিষয়ে ক'ব লাগিব আৰু সেই ৰিপৰ্ট জনোৱাৰ পাছত এখন লিষ্ট পাব্লিছ কৰিব SCERTয়ে 21 তাৰিখে, অৰ্থাৎ আজি হ'ল 20 তাৰিখ, কাইলৈ সেই লিষ্টটো পাব্লিছ কৰিব। সেই লিষ্টটো পাব্লিছ কৰাৰ পাছত যদিহে কোনোবা ছিট বা ভেকেঞ্চিজ ৰৈ যায় কোনোবা ইনষ্টিটিউটত, তেতিয়া SCERTয়ে আৰু এটা ন'টিছ পাব্লিছ কৰিব এডমিশ্যনৰ কাৰণে, বা সেই ন'টিছটো আপোনাৰ স্পট এডমিশ্যনৰ কাৰণেও হ'ব পাৰে যে ইমানটা ছিট খালী আছে, ইমান তাৰিখে আপোনালোকৰ স্পট এডমিশ্যন হ'ব। গতিকে সকলোবোৰ কেণ্ডিডেট বা যিসকল কেণ্ডিডেটৰ এডমিশ্যন হোৱা নাই, যিসকলে PET পাছ কৰিছে বা মাৰ্কছ পাইছে, যিসকলে PET এণ্ট্ৰেঞ্চ দিছিলে বা পাছ কৰিছিলে তেওঁলোকক ইনভাইট কৰিব আৰু তেওঁলোকে সেই নিৰ্দিষ্ট টাইমত গৈ স্পট এডমিশ্যনটো ল'ব পাৰিব। একৰ্ডিং টু ছিট কেপাচিটি বা কিমানটা ছিট থাকে সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কথা যে থাৰ্ড ৰাউণ্ডৰ এডমিশ্যনৰ পাছত আৰু এটা ৰাউণ্ড হ'ব পাৰে। ইয়াত এটা নোট দিয়া আছে আপোনালোকৰ ফাৰ্ডাৰ ৰাউণ্ড 4 এডমিশ্যন উইল বি নটিফাইড আফটাৰ কমপ্লিশ্যন অফ এডমিশ্যন প্ৰচেছ ফৰ ৰাউণ্ড 3 ছাবজেক্ট টু এভেইলেবিলিটি অফ দ্য ছিট। অ'কে, আপোনালোকৰ থাৰ্ড ৰাউণ্ডৰ যোনটো এডমিশ্যন হৈছিলে বা যোনটো আপোনাৰ লিষ্ট পাব্লিছ কৰিছিলে মানে এডমিশ্যনৰ কাৰণে 18 তাৰিখে, সেই তাৰ পাছত যদি এডমিশ্যনৰ পাছত যিবোৰ ছিটছ ৰৈ যায় সেই ছিটবোৰৰ কাৰণে ইয়াৰ থাৰ্ড ৰাউণ্ডৰ পাছতো আৰু এটা ৰাউণ্ডৰ এডমিশ্যন পাতিব পাৰে। এইটো নিৰ্ভৰ কৰিব আপোনাৰ ছাবজেক্ট টু এভেইলেবিলিটি অফ ছিট। অ'কে, এইটো আপোনাৰ চিয়'ৰ নহয় যে আৰু এটা ৰাউণ্ড পাতিবই, কিন্তু যদিহে ছিট ৰৈ যায় তেতিয়াহ'লে SCERTয়ে আৰু এটা ৰাউণ্ডৰ এডমিশ্যন কণ্ডাক্ট কৰিব। গতিকে প্ৰথম কুৱেশ্যনটো আনচাৰ আপোনালোকে পালে। বহুতৰে আৰু এটা কুৱেশ্যন আছিলে যে যিসকলে এই ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড আৰু থাৰ্ড ৰাউণ্ডত এডমিশ্যন পাইছে বা এডমিশ্যন লৈছে সেইসকলৰ ক্লাছবোৰ কেতিয়াৰ পৰা আৰম্ভ কৰিব বা কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। সেইটো হ'ল আপোনালোকৰ SCERT বা DLEডৰ কোৰ্চবোৰ আপোনাৰ ছেপ্টেম্বৰৰ যোনটো ফাৰ্ষ্ট উইক হয়, ছেপ্টেম্বৰৰ 1 তাৰিখ বা 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত এই ক্লাছবোৰ ষ্টাৰ্ট হ'ব। আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ক্লাছ ষ্টাৰ্ট হ'ব ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকৰ পৰা। গতিকে এইটো এটা ইনফৰ্মেশ্যন সকলোৱে সুধি আছিলে কমেণ্টত, গতিকে জনাই দিলোঁ যে আপোনালোকৰ ক্লাছবোৰ ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। গতিকে এইটো হ'ল আপোনাৰ আগষ্ট মাহ, ছেপ্টেম্বৰ আছে, সেই ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকৰ পৰা আপোনালোকৰ ক্লাছবোৰ ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকে সেই অনুযায়ী প্ৰিপেয়াৰ হৈ থাকক বা সকলোবোৰ বুকছ যোনবোৰ আছে সেইবোৰ লৈ ল'ব পাৰে। কথা সুধি আছিলে যে এখন ইনষ্টিটিউটৰ পৰা আন এখন ইনষ্টিটিউটলৈ ট্ৰান্সফাৰ ল'ব পাৰিনে নোৱাৰি। গতিকে মোৰ আনচাৰটো হ'ল পাৰিব। আপোনাৰ এই ট্ৰান্সফাৰটো মিউচুৱেল হ'ব, মানে তাৰ পৰা এজন কেণ্ডিডেট আপোনাৰ যেতিয়া বৰ্তমান এডমিশ্যন লোৱা ইনষ্টিটিউটত আহিব লাগিব আৰু আপুনি সেই ল'ৰাজনৰ ইনষ্টিটিউটত যাব পাৰিব। গতিকে দুয়োজনে মিলি কৰি এখন এপ্লিকেশ্যন দিব লাগিব, সেই ল'ৰাজনে তাত এপ্লিকেশ্যন দিব লাগিব, আপুনি ইয়াত এপ্লিকেশ্যন দিব লাগিব। এপ্লিকেশ্যন দিয়াৰ পিছত সকলোবোৰ চাই কৰি আপোনালোকৰ সেই মিউচুৱেল ট্ৰান্সফাৰটো হৈ যাব। গতিকে আপোনালোকে তেনেকুৱা কেণ্ডিডেট পাব লাগিব যোনজনে সেই নিৰ্দিষ্ট ইনষ্টিটিউটৰ পৰা বেলেগ এখন ইনষ্টিটিউটত যাব বিচাৰে। গতিকে এইটো আনচাৰ যে আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰিব এখন ইনষ্টিটিউটৰ পৰা আন এখন ইনষ্টিটিউটলৈ। আপোনালোকক আৰু এটা কথা জনাই থওঁ যে আপোনালোকে স্পট এডমিশ্যনৰ কথাও সুধি আছিলে আৰু মই ভিডিঅ' বনাইছোঁ স্পট এডমিশ্যনৰ ওপৰত যথেষ্ট। গতিকে এইটো ভিডিঅ'টো মই জনাই দিছোঁ যে যিহেতু থাৰ্ড ৰাউণ্ডৰ এডমিশ্যনো হৈ গ'ল, সকলোবোৰ হৈ গ'ল আৰু যোনটো লাষ্ট প্ৰচেছটো আছে 21 তাৰিখে অৰ্থাৎ 21 আগষ্ট তাৰিখে ভেকেঞ্চি লিষ্টটো যেতিয়া পাব্লিছ কৰিব, সেই স্পট এডমিশ্যনৰ ইনফৰ্মেশ্যন বা সকলোবোৰ কথা আমি 21 তাৰিখৰ পাছতহে গম পাম। যদিহে ভেকেঞ্চিজ ৰৈ যায় SCERTয়ে তেতিয়াহে স্পট এডমিশ্যনৰ কথা
ঘোষণা কৰিব পাৰে বা ন'টিচ পাব্লিছ কৰিব পাৰে বা নকৰিবও পাৰে যিহেতু ইয়াত মই আপোনাক অলপ আগত কৈছোঁৱেই যে ইয়াৰ পাছত 4th ৰাউণ্ডৰ এডমিশ্যনো হ'ব পাৰে ইয়াত মানে লিখা আছে যে ছাবজেক্ট টু এভেইলেবিলিটি অফ দ্য ছিটছ অ'কে যদি এভেইলেবল ছিট থাকে তেন্তে 4th ৰাউণ্ডৰ এডমিশ্যনো পাতিব পাৰে নথবা স্পট এডমিশ্যনো কণ্ডাক্ট কৰিব পাৰে গতিকে এইটো সম্পূৰ্ণ SCERT ডিছক্ৰিপশ্যনৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আপোনালোকে চাই ল'ব পাৰে আৰু SCERT যোনটো অফিচিয়েল ৱেবছাইট এইটো ভিজিট কৰি থাকিব তাত সকলোবোৰ ইনফৰমেশ্যন পাই যাব ন'টিচ নটিফিকেশ্যন সকলোবোৰ পাই যাব আৰু যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে ময়ো আপোনালোকৰ এই চেনেলটোৰ জৰিয়তে সকলোবোৰ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম SCERT যোনবোৰ নটিফিকেশ্যন পাব্লিছ কৰে বা স্পট এডমিশ্যনক লৈ যদি কিবা পাব্লিছ কৰে বা কোনোবা ইনষ্টিটিউটে যদি স্পট এডমিশ্যনক লৈ কিবা পাব্লিছ কৰে সকলোবোৰ ইনফৰমেশ্যন মই আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰা জনাই দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ